এই বৰ্তমান অসমত কাজিৰঙাত বিশেষকৈ মানে বৰ্তমান ট্ৰেণ্ড চলি আছে ইক' চেঞ্চুৰী জোনটো বচোৱাৰ ক্ষেত্ৰত চৰকাৰে কৈছে যে ইক' চেঞ্চুৰী জোনটো 10ৰ পৰা 1 কিলোমিটাৰ কৰিম এই বস্তুটো একদম পুৰা গৰম এটা টপিক চলি আছে কিন্তু ইয়াত কিছুমানৰ মাথাটো একেবাৰে আউট অফ কণ্ট্ৰল হৈ গৈছে কিয় জানেনে কিছুমান লোকে প্ৰটেষ্ট কৰিছে যে ইক' চেঞ্চুৰী জোনটো এজ ইট ইজ যেনেকুৱা বৰ্তমান আছে তেনেকুৱাই থাকিব লাগে কিন্তু কিছুমানে আকৌ তাৰ এগেইনষ্টত প্ৰপ'জ কৰিছে আন্দোলন কৰিছে তই কেলা ইয়াৰ কাৰণে আন্দোলন কিয় কৰিব Garbi ang lalang itu meja tak piune. ডিপ্ৰেশ্যন গতিকে আহক আজি তাৰ ওপৰতে আকৌ অকণমান কথা পাতিবলৈ ভিডিঅ'টো আৰম্ভ কৰা যায় ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মই মোৰ ইন্ট্ৰডাকশ্যনটো দি লওঁ মই কোনো চান্দালৈ ধান্দা কৰা ব্যক্তি নহয় গতিকে ইউ কেন ইজিলি ট্ৰাষ্ট মি চলিয়ে শুৰু কৰতে বাহ মোদীজি বাহ এই কালি নে পৰহি মই ভিডিঅ' এটা দেখিলোঁ যে গৌৰৱগৈ অধীনত কিছুমান মানুহে ইক' চেঞ্চিটিভ যোনটো এজ ইট ইজ ৰখাৰ কাৰণে মানে প্ৰটেষ্ট কৰি আছে যে বিজেপিয়ে তাক একো চেৰচাৰ নকৰে বা বৰ্তমান যেনেকৈ চলিছে বা তেনেকৈ চলি থাকোঁ আৰু অসমৰ মানুহে আল্টিমেটলি সেইটো বিচাৰে যে কাজিৰঙাত একো চেৰচাৰ কৰিব নালাগে একো 5 ষ্টাৰ হোটেল বনাব লাগে একো ৰিজৰ্ট বনাব লাগে কাজিৰঙাৰ জীৱ জন্তুবোৰ বা ইক' চেঞ্চিটিভ জন্তু যেনেকৈ আছে তেনেকৈ থাকক কিন্তু কিছুমান মূৰ্খ কিছুমান বকা চোদা মানুহবিলাকে তাৰ এগেইনষ্টত প্ৰটেষ্ট কৰিবলৈ ওলাইছে যে কংগ্ৰেছে ইয়াক লৈ প্ৰটেষ্ট কিয় কৰিব 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ যিটো কৰিছে আমি অসম চৰকাৰ আৰু মাননীয় সুপ্ৰিম কোৰ্টক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ কি আমি দীৰ্ঘদিনীয়া প্ৰচেষ্টা ৰাইজে আৰু মাননীয় সুপ্ৰিম কোৰ্টে ৰাইজৰ স্বাৰ্থত চাই সিদ্ধান্তটো ল'ব গৈ আছে এই সিদ্ধান্ত আমি আদৰণি জনাইছোঁ আৰু একাংশ পলিটিকেল অপজিশ্যন পাৰ্টিবিলাকে বিৰোধ কৰি আছে 10 কিলোমিটাৰ হ'ব লাগে বুলি এই কাজিৰঙা বিষয় এওঁলোকে কি জানে মতলব আমাৰ নিচিনা সৰু সৰু ক্ৰিয়েটৰবিলাকে ভিডিঅ' বনাই মৰি আছে যে কাজিৰঙা ইক' চেঞ্চুৰীত যোনটো মানুহে আৱাজ উঠাওক কাজিৰঙা ইক' চেঞ্চুৰীত যোনটো যেনেকৈ আছে এজ ইট ইজ থাকক কাজিৰঙা ওচৰত যাতে কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট নহওক কিন্তু এই মালদাৰে ভগত চোদাবিলাকে নহয় কেলা ডিপ্ৰেশ্যন মই এটাই উইচ কৰোঁ গড় এটা আহি পিনে সিহঁতৰ পকৰত নিজৰ শিংডাল সোমোৱাই পকৰটো ফালি দিয়ক পোনপ্ৰথমত মানে কাজিৰঙা আপোনালোকে সুধিছে এতিয়া কমেণ্টটো লৈছে হোটেল বনাব ৰিজৰ্ট বনাব এইটো মিছা কথা আজিলৈকে ৰিজৰ্টটো বনাব নোৱাৰে আমি নিজৰ ঘৰ এটাও বনাব নোৱাৰে ইক' চেঞ্চুৰী জোনৰ কাৰণে ঘৰ এটা বনাব নোৱাৰে বাউণ্ডেৰী এৱাৰ কৰিব নোৱাৰে ঘৰত টিউবৱেল এটা বহাব নোৱাৰে ইক' চেঞ্চুৰী জোনৰ কাৰণে এইটো মিছা কথা আবে বৈনেক কেলা হিমন্ত বিশ্ব শৰ্মাই ইমান দিনৰ পৰা কাক মৃত্যু কৰি গাই থকা দেখিছ কেলা হিমন্ত বিশ্ব শৰ্মাইতো সেইটোৱে বকি আছে ইক' চেঞ্চুৰী জোনটো খতম কৰি পিনে তাৰ চাইডে কিবা পাৰ্ক বনাব চুইমিং পুল বনাব 5 ষ্টাৰ হোটেল বনাব অলপমান মাথাটো চাই পিনে নিউজখিনি চাই পিনে কমচে কম প্ৰটেষ্ট কৰিব লাগে প্ৰটেষ্টত মাইকৰ সন্মুখত কিবা এটা কৈছ কমচে কম চাই চিতি ল প্ৰটেষ্টটো কিয় কৰি আছ হে অলপমান 5 তাৰকা হোটেল ইক' চেঞ্চিটিভ জোনত হ'ব পাৰে সুপ্ৰিম কোৰ্টে কৈছে যে ইক' চেঞ্চিটিভ জোনত অকল মাইনিং হ'ব নোৱাৰে 5 তাৰকা হোটেল হ'ব পাৰে মানে সেইখনক লৈ এই সেইখন ইক' চেঞ্চিটিভ জোনতে হ'ব পাৰে সেইখন উইদিন 1 কিলোমিটাৰ কেলা ইক' চেঞ্চিটিভ জোনটো কি বাৰৰ কাৰণে ৰাখি দিছোঁ যদি ইক' চেঞ্চিটিভ জোনটোৰ ভিতৰত যদি মাইনিঙৰ বাদে গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰি আলবাল কৰি পিনে যদি চব কৰিবই পাৰে তেতিয়াহ'লে ইক' চেঞ্চিটিভ জোনটো ৰখা কোনো অৰ্থ নাই ন গোটেইটো খতম কৰি পিনে বা তোৰ নিজৰ কেলা ঘৈণীয়েকৰ নামত গোটেইটো 10-15 টামান ফেক্টৰী বহাই দেনা ইক' চেঞ্চিটিভ জোনটো ৰখা কোনো অৰ্থই নাই তেতিয়াহ'লে যদি ইক' চেঞ্চিটিভ জোনটোৰ ভিতৰত তোৰ নিজৰ মৰ্জি মতে কেলা 10-15 যদি ৰিজৰ্ট খুলিব পাৰ চুইমিং পুল খুলিব পাৰ আলবাল খুলিব পাৰ ষ্টেডিয়াম খুলিব পাৰ তেনেহ'লে কেলা ইক' চেঞ্চিটিভ জোনটোৰ নামত কি বাল কৰিব দিছ জিম কৰবেটত জংগলৰ মাজত 5 ষ্টাৰ আছে আৰু বকাচোদাটো জিম কাৰ্বেটৰ কেলা লেওৰা এক্সাম্পল দিছ সেই বস্তুটো আমাৰ কাজিৰঙাৰ লগত সমিলমিল কৰিলে নহয় কাজিৰঙাৰ এনভাইৰনমেণ্ট পৰিৱেশটো বেলেগ সেই জিম কৰবেটৰ সেই এনভাইৰনমেণ্টটো বেলেগ তাত যদি 5 ষ্টাৰ হোটেল বনাব লাগে 10 ষ্টাৰ হোটেল বনাব উই ডোণ্ট গিভ এ ফাক কেলা য'ত যি চেণ্টাৰ বনাব নাথাকক কিন্তু কাজিৰঙাত কেলা অত বছৰ ধৰি ইমান দিন কেলা ইক' চেঞ্চুৰী জোন যেনেকৈ চলি থাকিব জানে আজিহে তাৰ মনত পৰিলে বোলে কাজিৰঙা ইক' চেঞ্চুৰী জোনটো থাকিলে এই দীঘলমূৰী আলবাল অমুক সুচুক হৈ যাব সুপ্ৰিম কোৰ্টে কৈছে যে ইক' চেঞ্চিটিভ জোনত অকল মাইনিং হ'ব নোৱাৰে 5 তাৰকা হোটেল হ'ব পাৰে আৰু মহাশয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পণ্ডিত আপুনি যে কৈ আছে ইক' চেঞ্চুৰী জোনৰ ভিতৰত মাইনিঙৰ বাদে গোটেই কাম হ'ব পাৰে ষ্টিল তাত মাইনিং হৈ আছে সেইটো বিষয়ে মই ক'বলৈ নাযাওঁ কিন্তু আপুনি যে কৈছে মাইনিঙৰ বাদে ইক' চেঞ্চুৰী জোনত গোটেই চব কাম হ'ব পাৰে তাত ৰিজৰ্ট বনাব পাৰে 5 ষ্টাৰ হোটেলো বনাব পাৰে তেনেহ'লে মই আপোনাক এটা কথা সুধিবলৈ বিচাৰোঁ ইক' চেঞ্চুৰী জোন মানে কি ইক' চেঞ্চুৰী জোন মানে তাত সেইটো হৈছে ন' ডেভেলপমেণ্ট জোন
তাত মানুহৰ কোনো চাই চত্ৰ পৰিব নালাগে তাত যদি কিবা এটা দুই এটা ৰোড ট্ৰান্সপৰ্টৰ কাৰণে বা যাতায়াতৰ বাবে বনাইছে সেইটো বেলেগ কথা ইটছ নট এ ফাকিং বিগ ডিল তাত সেইফালে জীৱ জন্তু অহা যোৱা বিন্দাছ কৰিব পাৰিব আৰামছে কৰিব পাৰিব কিন্তু তাত এক্সট্ৰা কোনো ধৰণৰ ডেভেলপমেণ্ট কাম কৰিব নোৱাৰে তোৰ কাৰণে যাতে সেই তাত থকা জীৱ জন্তু বা বন্যপ্ৰাণীসমূহ সুৰক্ষা থাকে তাৰ কাৰণে ইক'চেনচিটিভ যোনটো ডিক্লেয়াৰ কৰা হয় এই বস্তুটো আপুনি নাজানে নে আপোনাৰ মূৰত নাই পঞ্চতাৰকা হোটেল ইক'চেনচিটিভ জোনত হ'ব পাৰে গাইজ মই এই ভিডিঅ'টোৰ শেষত আৰু এটা বস্তু মই ৰিভিল কৰিব বিচাৰোঁ এই বৰ্তমান যে আপোনালোকে হয়তো শুনিবলৈ পাইছে হায়াত হোটেল ইনৰ পৰা এই বস্তুটো এপ্ৰুভেল আহিছে যে ইয়াত 5 ষ্টাৰ হোটেল খুলিব কিবা কিবি এই বস্তুটো এতিয়াৰ নহয় 2024ৰ পৰা ইহঁতে লাগি আছে কাজিৰঙা হোটেল খুলিবলৈ 24ত হাইকোৰ্টে মানা কৰিলে তাৰপিছতো আমাৰ গভৰ্ণমেণ্টত 1000 কোটি টকা ডিল কৰিছিল কিন্তু তেতিয়া সেই কামটো নহ'ল এতিয়া হয়তো 1000 কোটি ঠাইত 10-15,000 কোটি টকা ডিল কৰি কিনি ইয়াত আকৌ তেহেঁতে হোটেল খুলিবলৈ উঠলা কৰা লাগিছে আৰু মামাইহঁতো তাতে 100-200 কোটি টকা কমিশ্যন পাইছে সেইকাৰণে এতিয়া মামাৰ মানে কোটিটো মানে থলেৰ পৰা জ্বলা যদি লাগি আছে কেনেকৈ মানে সেই ইয়াত হায়াত ইনক হোটেল আনি সোমাব পাৰোঁ মানে কেনেকৈ মামাৰ পকেটটো গৰম হ'ব সেইটোৱে বৰ্তমান ধান্দা পঞ্চতাৰকা হোটেল ইক'চেনচিটিভ জোনত হ'ব পাৰে আৰু মই ভিডিঅ'টোৰ শেষত বৰ বিশেষ একো ক'বলৈ নিবিচাৰোঁ ভিডিঅ'টোৰ শেষত বাছ মই ইমানেই ক'বলৈ বিচাৰোঁ যে কাজিৰঙা কেলা তোৰ বাপেৰৰ সম্পত্তি নহয় বুজিছনে তোৰ ঘনীয়েৰে যৌতুকত অনা সম্পত্তি নহয় কেলা অসমৰ মানুহৰ ভাৰতবৰ্ষৰ মানুহৰ কেলা সম্পদ হয় অসমৰ মানুহৰ ভাৰতবৰ্ষৰ মানুহৰ নিজস্ব সম্পদ হয় তোৰ কেলা চৰকাৰী বাপেৰৰ ঘৰত সম্পত্তি নহয় মায়েৰ এক চোদাই কেলা তই যাকে বেছি ইচ্ছা কৰ কেলা তোৰ যি ইচ্ছা তাকে কৰিবি কাজিৰঙাখন কেলা তোৰ বাপেৰৰ ঘৰৰ সম্পত্তি নহয়তো